নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 আজি অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগুৰ ডাঙৰীয়াই আজিৰ দিনটোৰ ভাগত কেইবাটাও ভাল খবৰ দিছে তাৰে প্ৰথমটো খবৰ আপোনালোকক জনাবলৈ বিচাৰিছো যে অসমৰ যিসকল টিউটৰ আছে টিউটৰসকলৰ সৈতে এটা বৈঠক অনুষ্ঠিত হৈছিল জনতা ভৱনত সেই কথাটো সদৰি কৰিছে এটা পোষ্টত শিক্ষামন্ত্ৰী গৰাকীয়ে এইদৰে তেখেতে জ্ঞাত কৰাইছে আজি জনতা ভৱনত সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ প্ৰতিনিধি বৰ্গৰ সৈতে এখন বৈঠকত মিলিত হওঁ পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা দৰমহাকে ধৰি টিউটৰ শিক্ষক সংস্থাই উত্থাপন কৰা কেইবাটাও দাবী সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় ৰাজ্য চৰকাৰে টিউটৰসকলৰ সমস্যা অনুধাৱন কৰিছে আৰু আইন অনুসৰি পৰ্যায়ক্ৰমে এই সমস্যাসমূহৰ সমাধানৰ বাবে আগ্ৰহী অৰ্থাৎ অসম চৰকাৰ এই সমস্যাৰ সমাধান কৰাৰ বাবে আগ্ৰহী টিউটৰসকলৰ সমস্যাৰ সমাধান বুজি পাইছে এতিয়া সময়ত দেখা যাব কিমান দূৰ সমস্যাৰ সমাধান হয় এয়াহে আমাৰ লক্ষণীয় কথা হ'ব যে কিমান দূৰ সমস্যাৰ সমাধান হয় শিক্ষামন্ত্ৰী গৰাকীৰ যি এই কথা কিমান দূৰ সফলকামী হয় হেয়া আমি পিছলৈ গম পাম যিকিনক এটা পিছৰ আনেটি খবৰ তেখেতে জনাইছে শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি নিৰ্মাণ আৰু শিক্ষক কৰ্মচাৰীসকলৰ পৰিয়ালৰ প্ৰতি দায়বদ্ধতা পালনলৈ আমাৰ চৰকাৰে শিক্ষাখণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰেই অংশস্বৰূপে আজি গুৱাহাটীত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষা বিভাগৰ বিভিন্ন পদৰ 149 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে ইয়াৰ লগতে শক্তি বিভাগত 306 আৰু তথ্য জনসংযোগ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগ 10 গৰাকীক নিযুক্তি পত্ৰ বিতৰণ কৰে এই নিযুক্তিৰ ফলত 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত 97,970টা পদত নিযুক্তি সম্পূৰ্ণ হৈছে একেটা অনুষ্ঠানতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ শিক্ষা অসমৰ বিভিন্ন জিলাৰ 103 গৰাকী পৰলোকগত কৰ্মচাৰী আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী টেট উত্তীৰ্ণৰ পৰিয়ালক 5 লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে এই পদক্ষেপে তেওঁলোকৰ পৰিয়ালসমূহৰ জীৱন যাত্ৰাত কিছু হলেও সকাহ দিব বুলি আমি আশা কৰিছো নিশ্চিতভাৱে এয়া এক ভাল পদক্ষেপ এয়া 103 গৰাকী পৰলোকগত কৰ্মচাৰী আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক যি 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ালে এয়া নিশ্চিতভাৱে এটা ভাল পদক্ষেপ ভাল আৰু পৰিয়ালসমূহে নিশ্চয় এটা ভাল উপকাৰত আহিব এইখিনি আৰ্থিক সাহায্য কিন্তু প্ৰথম খবৰটো টিউটৰসকলৰ যি সমস্যা সেই সমস্যালৈ যদি উভতি যাওঁ কিমান দূৰ সমস্যাৰ সমাধান কৰিব অসম চৰকাৰে হেয়া লক্ষণীয় হ'ব ঠিক তেনেদৰে অসমৰ শিক্ষা বিভাগত কিন্তু এশবৰী সমস্যা আছে ঠিকা ভিত্তিক শিক্ষক টিউটৰ শিক্ষক অপ্ৰাদেশিকৃত এটা জ্বলন্ত সমস্যা হৈ আছে অপ্ৰাদেশিকৃত শিক্ষকসকলৰ এটা জ্বলন্ত সমস্যা এককালীন এটা আৰ্থিক সাহায্য দিয়াৰ হে মাত্ৰ কথা এটা ভাৱ প্ৰকাশ কৰিছে কিন্তু কিমান দূৰ কি কাৰ্যকৰী কৰিব অসম চৰকাৰে এয়া কিন্তু লক্ষণীয় হ'ব সময়ত দেখিবলৈ পোৱা যাব মুঠতে অপ্ৰাদেশিকৃত শিক্ষকসকল কিন্তু সংগ্ৰাম কৰিবলৈ গণতান্ত্ৰিক আন্দোলনৰ কাৰণে পুনৰ সাজু হৈছে অসম চৰকাৰ বিশেষভাৱে অনুৰোধ জনাইছো অসম চৰকাৰক আপোনালোকে নিশ্চয় এটা দিহা কৰিব বুলি আশা ৰাখিছো